এখন বিয়াক লৈ এতিয়া উখল মাখল হৈ পৰিছে নলবাৰী, কিয়নো কাইলৈ নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ সহযোগত বিয়াত বহিব প্ৰায় 18গৰাকীকৈ যুৱক যুৱতী। নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আজি কইনা ঘৰত এই ধৰণে লৈ অহা হৈছে জোৰোণ, আৰু জোৰোণৰ পিছত এই ধৰণে আয়তীৰ উৰুলিৰে মুখৰিত হৈ পৰিছে এই বিবাহস্থলী। আৰু এই ধৰণে আয়তীসকলে বিয়া গীত গাই এক প্ৰকাৰ উখল মাখল এটা পৰিৱেশৰ সৃষ্টি কৰিছে। মই পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ নলবাৰীৰ পৰা, আৰু নলবাৰীৰ এই যিটো পৰিয়াল, নলবাৰী গোপাল বজাৰৰ এই পৰিয়ালটোৰ যিগৰাকী কইনা, সেই কইনাগৰাকীৰ গৃহলৈ দৰাপক্ষৰ হৈ জোৰোণ লৈ আহিছে নলবাৰী জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল। জিলা আয়ুক্ত বৰ্ণালী ডেকা প্ৰমুখ্যে ইয়াৰ কেইবাগৰাকীও ADC বা কেইবাগৰাকীও ইয়াৰ সমাজ কল্যাণ বিভাগৰ বিষয়া এই বিবাহ কাৰ্যত সহযোগিতা আগবঢ়াইছে। অকণমান সম্ভৱ হ'লে আমি কথাখিনি পাতিম, যেহেতু জিলা আয়ুক্তগৰাকী আছে, অকণমান পৰিৱেশটো দেখুৱাম। মই পোনপটীয়াকৈ অকণমান আহিছোঁ, আৰু জিলা প্ৰশাসনৰ যেহেতু মুৰব্বীগৰাকী আছে, অকণমান কথাখিনি পাতিম। এটা ব্যতিক্ৰমী পৰিৱেশ আজিৰ দিনটোত জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়া কইনা ঘৰত জোৰোণ লৈ আহিছে। হয়, আমাৰ নলবাৰী জিলাখনৰ মানে আমি যিসকল প্ৰশাসনিক আৰু বিশেষকৈ মহিলা অফিচাৰখিনিয়ে এটা মানে আপোনালোকে গমেই পায় যে অহাকালি আমাৰ শুভ পৰিণয় আছে, যে 9টা যোৰাৰ বিয়া, এটা কমিউনিটি সামূহিক বিবাহৰ কাৰ্যক্ৰমটো আছে, আৰু আজি জোৰোণ আছিলে। আৰু আমাৰ জিলা প্ৰশাসনৰ আটাইবোৰ মহিলা বিষয়া আমি আটাইয়ে এগৰাকী এটা কাপোলক মানে আমি এটা হালক আমাৰ ফালৰ পৰা মানে আমি কৈছিলোঁ যে আমি তেখেতসকলক ছাপোৰ্ট কৰিম, আৰু যিখিনি যাৱতীয় কৰিব আছে দায়িত্বখিনি আমি গ্ৰহণ কৰিম। আৰু সেই মৰ্মে আজি এটা ডাঙৰ দায়িত্ব আছিল জোৰোণৰ, আৰু সেই জোৰোণৰ কাৰ্যসূচী আপোনালোকে দেখিছে যে একদম পৰম্পৰাগতভাৱে মই বাইদেউহঁতে ইমান ধুনীয়া ধুনীয়া গান গাইছে যে ময়ো কেতিয়াও শুনা নাই, আৰু বহুত ভাল লাগিছে। যিহেতু আপোনালোকৰ এই যে জিলা প্ৰশাসনৰ এই যিটো উদ্যোগ আছিল, মূলতঃ এটা বাৰ্তা আছিল যে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ এটা মেছেজ এই ধৰণে প্ৰেৰণ কৰা আপোনালোকে চিন্তা চৰ্চা কৰিছিল, গতিকে এই ক্ষেত্ৰত কি ক'ব বিচাৰিব? হয়, যোৱা বছৰো আমি কৰিছিলোঁ, আৰু যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা সদায় তেখেতৰ এটা নিৰ্দেশ আৰু এটা স্বপ্ন আছিলে যে চাইল্ড মেৰেজ আমি কেনেকৈ এইটো প্ৰিভেণ্ট কৰিব পাৰি, তাৰে মোৰ বিশ্বাস যে এটা ইম্পৰ্টেণ্ট বাৰ্তা গৈছে। যোৱাবাৰ আমি বেটি বচাও বেটি পঢ়াওৰ অধীনত এই কাৰ্যক্ৰমটো কৰিছিলোঁ, আৰু যিখিনি ৰেছপন্স পাইছিলোঁ সেইমতে এইবাৰো আমি কৰিছোঁ। আৰু তাৰে লগতে আৰু এটা বাৰ্তা আমি দিব বিচাৰোঁ, আৰু দিবলৈ সক্ষম হৈছোঁ বুলিও ভাবোঁ, যে আমাৰ ছোৱালীবোৰ, আমাৰ কন্যা সন্তান জন্মৰ পৰা আৰু একদম বিয়াৰ আগত, বিয়াৰ পিছত, জন্মৰ জীৱনৰ যিকোনো মুহূৰ্ততে চৰকাৰ আৰু প্ৰশাসন সদায়ে তেওঁৰ লগত আছে, আৰু আমাৰ জিলাখনৰ জীয়ৰী মানে আমাৰ আটাইৰে জীয়ৰী। যিহেতু বিগত বৰ্ষৰ পৰা আপোনালোকে এই উদ্যোগ গ্ৰহণ কৰিছে, অনাগত সময়ছোৱাতো এই যিটো পদক্ষেপটো আগবাঢ়ি গৈ থাকিব। হয়, আমাৰ লোকেল MLA আৰু হৰি মন্দিৰৰ প্ৰেচিডেণ্ট PHC মিনিষ্টাৰ ছাৰে আৰু সমগ্ৰ হৰি মন্দিৰৰ কমিটিয়ে এই সিদ্ধান্তটো লৈছে যে প্ৰত্যেক বছৰে তেখেতসকলে এই কাৰ্যসূচীটো লৈ থাকিব। শেষত মই আপোনাক এটা প্ৰশ্ন সুধিম, যিহেতু হিন্দু ধৰ্মীয় যিখিনি ৰীতি নীতি, সেই ৰীতি নীতি অনুসৰি বিয়া ভাগি অনুষ্ঠিত হৈছে, গতিকে কি ৰীতি নীতি মানি চলা হৈছে অকণমান? হয়, আমাৰ ইনফেক্ট এটা মানে আমি গোটেইটো এটা মানে খুব চাইণ্টিফিকেলি চিষ্টেমেটিকেলি কৰিছোঁ, আৰু ৰিচুৱেলছৰ এটা চেলে গঠন কৰা হৈছিলে, আৰু তেখেতসকলে আটাইখিনি যিখিনি মানে আমাৰ আকৌ কিবা কিবি কেতিয়াবা চেঞ্জো থাকে, এতিয়া মোৰ মা কামৰূপৰ, মোৰ দেউতা নলবাৰীৰ, তেনেকুৱা ধৰণৰো এটা থাকে যে নিয়ম কিছু ব্যতিক্ৰম থাকে, গোটেইখিনি আমি মিলাই পেলাই ধুনীয়াকৈ কৰি লৈছোঁ। আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল জিলা আয়ুক্ত বৰ্ণালী ডেকা ডাঙৰীয়া, আৰু তেখেতে এই ধৰণে সদৰি কৰিলে। যিহেতু আয়তীসকলে বিয়ানাম গাই আছে, অকণমান আমি বিয়ানামৰ মাজলৈ লৈ গৈছোঁ। আমি বনে বনে ফুৰিলো, বনৰ মালা গাঁঠিলো, বেয়ানে পাবা দে ধেমালিহে কৰিলো। নমস্কাৰ। অকণমান পুনৰ যদি বিয়া গীত হয়, কাৰণ এটা সুন্দৰ পৰিৱেশ, আৰু জিলা প্ৰশাসনৰ গোটেই মুৰব্বীখিনি আজি আপোনালোকৰ কাষত থিয় দিছে, গতিকে অকণমান যদি বিয়া গীত হয় বেছি পৰিৱেশটো ভাল লাগিব।
আহিছোঁ ৰঙেৰে বাইদেউ তোমাৰ বিয়ালৈ আহিছোঁ ৰঙেৰে বাইদেউ তোমাৰ বিয়ালৈ গাঁঠিছোঁ ফুলৰে মালা তোমাক দিবলৈ গাঁঠিছোঁ ফুলৰে মালা তোমাক দিবলৈ গোসাঁই পুজিবলৈ বাইদেউ তুলসীয়ে ভাল গোসাঁই পুজিবলৈ বাইদেউ তুলসীয়ে ভাল চোতালতে ফুলি আছে গধূলি গোপাল 5টা বজাত বাইদেউ আহে কিনো ভাগ্যৱান 5টা বজাত বাইদেউ আহে কিনো ভাগ্যৱান অইনায়ে ভাবি আছে কিনো মোৰ কপাল এই ধৰণে দেখিবলৈ পোৱা গৈছে বিবাহস্থলী আচলতে বিয়া গীতেৰে মুখৰিত হৈ পৰিছে অকণমান কইনাগৰাকী আছে অকণমান সম্ভৱ হ'লে কইনাগৰাকীৰ লগতো অকণমান কথা পাতিম আজিৰ দিনত দেখিবলৈ পোৱা গৈছে জিলা প্ৰশাসনৰ আটাইকেইগৰাকী এই ধৰণে আপোনালোকৰ চোতালত আহি ইয়াত ভৰি দিছে এটা বিশেষ দিন জীৱনৰ এটা বিশেষ দিনত এই ধৰণৰ জিলা প্ৰশাসনৰ সহযোগত বিবাহ অনুষ্ঠিত হ'ব কেনেকুৱা অনুভৱ আজিৰ দিন মোৰ বহুত ভাল লাগিছে আৰু বহুত কি ক'ম আৰু ভাষা নাই বহুতেই ভাল লাগিছে নামটো মোৰ নাম সুস্মিতা দাস আপোনাৰ হ'বলগীয়া স্বামীয়ে কি কৰে মোৰ ৰেলৱেত চাকৰি কৰে কেনেকুৱা এই বিয়াখনক লৈ যথেষ্ট জল্পনা কল্পনা আছিল প্ৰেম বিবাহ নে ঘৰৰ পৰা চোৱা আচলতে চোৱা বিবাহ আছিল ঘৰৰ পৰা চোৱা নিশ্চয়কৈ এই ধৰণে দেখিবলৈ পোৱা গৈছে জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই যে সমূহীয়া বিবাহ সেই সমূহীয়া বিবাহ উপলক্ষে আজি জিলা প্ৰশাসনৰ মুৰব্বীসকল উপস্থিত হ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ